আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বহুত ভাল আৰু একচুৱেলি এইটো কাম কৰে মেজিক অইল হেয়াৰৰ কাৰণে। চ' যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়া মই বেলেগ এটা ইউটিউব ভিডিঅ'ত চাইছিলোঁ এই ৰেচিপিটো আৰু তেতিয়াই মই বনাইছিলোঁ। আচলতে যেতিয়া আপুনি প্ৰেগনেণ্ট থাকে ন, বহুত আপুনি ভিডিঅ' চাই আৰু পষ্টপাৰ্টাম ভিডিঅ'বিলাক যেতিয়া মই চাইছিলোঁ তেতিয়া মানে চবেই কয় যে হেয়াৰ ফল বহুত হয়, এক্সট্ৰিম লেভেলত হয় আৰু মানুহৰ মানে তালু চালু ওলাই যায় আৰু এনেকুৱা টাইপৰ হেয়াৰ ফল হয়। তো মই সেইকাৰণে বহুতে ভয় খাই গৈছিলোঁ কাৰণ মোৰতো ব্ৰাউন হেয়াৰ হয় আৰু আপোনাৰ বহুত পাতলা মানে মোৰ হেয়াৰটো। তো সেইকাৰণে মই বহুত ভয় খালোঁ আৰু মই সেইকাৰণে প্ৰেগনেঞ্চি টাইমৰ পৰাই মই বোলো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ অলপ কেয়াৰ লোৱা, কাৰণ পিছত আৰু কোনে কেয়াৰ ল'ব ন, কাৰণ ইয়াতোতো কোনো নাই মোৰ কেয়াৰ লোৱা মানুহ, মইহে বেবীৰ কেয়াৰ ল'ব লাগিব। তো সেইকাৰণে মই তেতিয়াৰ পৰাই বনোৱা যে ষ্টাৰ্ট কৰিলোঁ। কিন্তু আৰু তেতিয়াৰ পৰাই আমি তিনিওটাই এইটো অইলে ইউজ কৰোঁ। আমি কোনো দোকানৰ পৰা গৈ পেলাই হেয়াৰ অইল নিকিনো, আমি এইটোৱে ইউজ কৰোঁ। মই ঘৰতে বনোৱা একদম ইজি প্ৰচেছ। মই কালি ৰাতিয়ে বনাই থৈ দিলোঁ আৰু ৰেকৰ্ডিং কৰি থৈ দিছিলোঁ আপোনালোকক দেখুৱাম বুলি। সেইকাৰণে মই বোলো এতিয়া ভিডিঅ'টো আপলোড কৰিম যেতিয়া দেখুৱাই লওঁ আপোনালোককো। আপোনালোকৰ যদি চুলি সৰাৰ বহুতে প্ৰব্লেম তেতিয়াহ'লে আপুনি এইটো নিশ্চয় ট্ৰাই কৰিব পাৰে। এইটো বহুতেই ভাল, মানে মোৰ কাৰণেতো বহুত মেজিক অইল বুলিয়ে ক'ম আৰু বহুতে কাম দিয়ে। কেইদিনমান লাগিব ৰিজাল্টটো চাবৰ কাৰণে, কিন্তু আপুনি ভাল পাব, মই সেইটো ডাঠি ক'ব পাৰোঁ। চ' ব'লক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এয়া মই নাৰিকল তেল দিছোঁ, অলপ গৰম হ'ব দিছোঁ। এইটো মানে নতুন বটল লৈ আহিছোঁ। তাৰপিছত ইয়াতে মই মিঠি গুটি দিলোঁ। মোৰ আঙুলিকেইটা চাওক, নতুনকৈ নেল পলিচ লগাইছিলোঁ, মায়ে গোটেই বেয়া কৰিলে, এতিয়া নেল পলিচখিনি আঁতৰাই দিছোঁ। ইয়াতে ক'লা জিৰা দিছোঁ অলপ। এয়া কাৰী লিভছটো আপোনাৰ ফ্ৰেছ হ'লে বেছিয়ে ভাল, কিন্তু মোৰ তাত ড্ৰাই আছিলে তো ড্ৰাইকৈ দিছোঁ। এইকেইটা অকণমান বেয়া আছে, এইকেইটা নিদিওঁ। এতিয়া মই এই পিঁয়াজটো, ৰেড কালাৰ পিঁয়াজটো বেছি ভাল, তো ৰেড কালাৰ পিঁয়াজটো মই কাটি ল'ম আৰু এয়া অলপ আদা গোটেইখিনি কাটি পেলাই চপ কৰি পেলাই এই তেলটো দি দিম। এতিয়া মই এই পিঁয়াজটো কাটি ল'ম। অকণমান গোন্ধ ওলাইছে সেইকাৰণে ফেনখন চলাই দিছোঁ। পিঁয়াজটো একদম সৰু সৰুকৈ আপোনালোকে যিমান কাটিব সিমান ভাল, মানে গোটেইটো ওলাই পেলাই তেলটো ওলাই যাব লাগিব পিঁয়াজৰ ৰংটো। অলপ দীঘল দীঘলকৈ কাটি আদাও দি দিছোঁ। এতিয়া ইয়াৰে যোনখিনি ৰস ওলাব সেইখিনি মই কালি ৰাতিপুৱা চেকি দিম। তেলখিনি চেকি পেলাই সেইটো মূৰত সানিব লাগে। ইয়াতে মই অলপ আলমণ্ড অইল আৰু কেষ্টৰ অইল মিক্স কৰিম, তেতিয়া আপোনাৰ বহুত ভাল হয় আৰু গোটেইকেইটা বস্তু মানে চুলিৰ কাৰণে বহুতেই ভাল। সেইকাৰণে চুলি সৰাৰ পৰা আৰম্ভ কৰি চব আমাৰ ছোৱালীখিনি মোক চাব আহিছে। হেল্ল', চুলি যদি আপোনাৰ সৰাৰ প্ৰব্লেম আছে চব ফালৰ পৰাই ভাল, ডাঠো কৰে, দীঘলো কৰে আৰু অনিয়ন তেলটোতো যিমান ভাল আৰু আপোনালোকে জানেই। চ' আজিকালি অনিয়ন তেল চুলিৰ কাৰণে মানে চবেই প্ৰমোট কৰে আৰু মই এইটো ঘৰৰ পৰা মানে মোৰ প্ৰেগনেঞ্চিৰ পৰাই মই বনাওঁ ঘৰতে। তেতিয়াৰ পৰা মানে টাইম পাইছোঁ যে এইবিলাক চাবৰ কাৰণে DIY, তো তেতিয়াৰ পৰা মই বস্তুবিলাক থাকেই ঘৰতে আৰু তেতিয়াৰ পৰা মই বনোৱা আৰম্ভ কৰিছোঁ। সেইকাৰণে মোৰ এক্সট্ৰিম হেয়াৰ ফলটো নাই হোৱা, মানে মাইৰা হোৱাৰ পিছত। কিন্তু আপুনি আগৰ পৰাই মানে যেতিয়া আপুনি প্ৰেগনেণ্ট থাকে তেতিয়াৰ পৰাই আপুনি কেয়াৰ ল'ব লাগে স্কিনৰ তেতিয়া পিছত পষ্টপাৰ্টামত, কাৰণ আপোনাৰ টাইমো নাথাকে পষ্টপাৰ্টামৰ ইমানখিনি যে আপুনি কিমান কেয়াৰ কৰিব ন, বাচ্চাকে চাবনে কেয়াৰে কৰিব। তো সেইকাৰণে আগৰ পৰাই যদি আপুনি কেয়াৰ কৰে তেতিয়াহ'লে তেতিয়া আৰু মাহত এবাৰকৈ কৰিলেই হ'ল আৰু এইটোত আপুনি ধুনীয়াকৈ বনাই থৈ দিয়ক ইমানখিনি। এতিয়া মই দেখুৱাম আপোনালোকক, পূৰা 1ত মই দি থৈ দিছোঁ গেছটো আৰু ধুনীয়াকৈ এইখিনি
ফ্ৰাই হ'ব দিছোঁ এতিয়া লাহে লাহে ফ্ৰাই হৈ থাকিব মোৰ কৰিবলগীয়া একোৱেই নাই যেতিয়া হৈ যাব তেতিয়া মই সাইড কৰি থৈ দিম ৰাতিপুৱালে যেতিয়া ঠাণ্ডা হ'ব তেতিয়া চালি হ'ব এতিয়া মই এইটো কভাৰ লগাই থৈ দিওঁ এয়া লাহে লাহে এতিয়া ফ্ৰাই হ'ব আৰু আপোনালোকে ইয়াতে আপুনি জবা ফুলৰ পাত আৰু জবা ফুলৰ জবা ফুলটো মানে ৰেড কালাৰৰ হেতু দিলেতো বহুতেই ভাল হয় মানে হেতু ইয়াতে নাপায় কাৰণে মই দিয়া নাই আৰু এতিয়া ঠাণ্ডা দিনটো একো ফুলেই নাই ৰ'জো নাই তো ৰ'জ দিলেও ভাল হয় বহুত ধুনীয়া মানে হেতু অইলটো বনে তো আৰু কাৰি পাত্তাটো মানে নৰসিংহ পাতটো আপোনালোকে মোৰ তাত ড্ৰাই আছিলে কাৰণে মই ড্ৰাই দিছোঁ কিন্তু আপোনালোকে ফ্ৰেছ নৰসিংহ পাত দি দিব হেতু কৰিলে বহুত ভাল হ'ব এয়া মোৰ ভাত খোৱাৰ পিছত সব ক্লিন হৈ গ'ল এইখিনি হৈ গ'লে আৰু টেনশ্যন নাই এইটো অইলটো হৈ গ'ল একদম ধুনীয়াকৈ হৈ গৈছে এতিয়া মই অভাৰনাইট থৈ দিছিলোঁ আৰু এতিয়া মই এইখিনি চেকি লওঁ জোনাকিৰ বাতিৰে হাঁহি দে চাপনৰ পথাৰে আৰু ফূৰ্তি সোণালী পাহাৰৰে সুৰ বান্ধিলে গহন আকাশে ৰান্ধে খুঁটি এতিয়া এইখিনি মই চেকি ল'লোঁ এতিয়া ইয়াতে দিম মই কেষ্টৰ অইল এইটো কেষ্টৰ আৰু এইটো আলমণ্ড অইল ইয়াতে মিক্স কৰি দিম খেহাৰ পাততে লিখিলো কথা বিদেশত আপো মানুহ মনৰ ভিতৰ ঘৰ আহোনিৰ বতাহ গীতে সুমনৰ ৰ'দ ঘৰ এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু হৈয়ে গ'ল আৰু এনেকৈ অলপ আপুনি মিক্স কৰিব লাগিব অকণমান দেৰি এই অইলটো আপুনি বনাই পেলাই বহুত দিনলৈ থৈও দিব পাৰে সেইকাৰণে ভাল মহৰত ঘৰতে বিহুৰ বতাহ পাখৰত গছৰ এজন আকাশ মোৰ ঘটনা সাজি ৰাতিৰে এতিয়া মোৰ অইলটো হৈ গ'ল আৰু মই ধুনীয়াকৈ এনেকৈ চুলিৰ মানে ৰুটছত আপুনি দিব লাগে মেইনলি এইখিনি মই ষ্ট'ৰ কৰি থৈ দিম মই ইয়াৰ পৰা অলপ অলপ দিছোঁ জাষ্ট ইয়াৰে বটল এটাতে ষ্ট'ৰ কৰি থৈ দিব লাগিব কেষ্টৰ অইল ৰুটছটো ভালকৈ লগাকৈ দি দিব লাগিব আৰু আপুনি এনেকৈ এঘণ্টা থৈ পেলাই ধুনীয়াকৈ মূৰটো ধুব পাৰে আৰু তাৰপিছত আপুনি চাওক মানে কেইদিনমান কৰিব লাগিব তেতিয়াহে ৰিজাল্টটো দেখিব মই আগৰবাৰো এনেকৈ বনাইছিলোঁ তো মই সেইকাৰণে ৰিজাল্টটো জানো আকৌ বনাইছোঁ যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই